নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত ময়ো আছো ভালে কুশলে আৰু আজিৰ এই ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া আচলতে নহয় কাৰণ মই আজি অকমান গাটো অসুস্থ মানে কি মই কালিয়ে কৈছিলো যে অলপ চৰ্দি হৈ আছে অলপ মানে পেটৰ কণ্ডিশ্যন বৰ ভাল নহয় আচলতে আজি গতিকে দীঘলীয়া নকৰো কেইটামান খুব সৰু খুব দৰকাৰী কথা আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো মই আচলতে আজি তৈয়াৰ কৰিছো আৰু আপোনালোকে জানেই যে মই অহাকালিলে অৰ্থাৎ শুক্ৰবাৰ 6 জুন তাৰিখে মই যাবলৈ ওলাইছো যোৰহাটলৈ এতিয়া মই যোৰহাটলৈ যাম বুলি কোৱাৰ লগে লগে এনেকুৱা হৈছে যে মানে যোৰহাটৰ নিমন্ত্ৰণ মোৰ বহুত আছিলে আগৰ পৰা ৰৈ আছিলে যোৰহাটৰ লোকসকল কিন্তু মাজতে যেতিয়া মই কথাটো যে মই বাতিল কৰিলো বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক এনেকুৱা ধৰণৰ মোৰ জীৱনৰ লগত চলিল গতিকে বহুত মানুহ আচলতে যিসকলে মোক নিমন্ত্ৰণ জনাইছিল তেওঁলোকৰ বহুত বেছি দুখ হ'ল বহুত বেছি মানে মনৰ তেওঁলোকে কষ্ট পালে মনত গতিকে যাম বুলি কৈছো যদিও সঁচা কথা ক'বলৈ গ'লে মই সেই আগৰ উদ্যমটো সেই মনৰ মানে জোৰটো আচলতে খুব কমি গ'ল আগৰ নিচিনা মোৰ জোৰটো নাই কাৰণ মই সকলোতকৈ ভয় কৰা বিষয়টো হৈছে বদনাম কাৰণ আপুনি মানে যিমান যি কৰিলেও বদনাম এনেকুৱা এটা বস্তু যাক মানে যিমান ঘহিলে পঢ়িলেও আচলতে যোৱা নাযায় গতিকে এবাৰ যেতিয়া বদনামী হোৱা যায় এজন মানুহ সেই বদনামটো আচলতে চিৰস্থায়ী হৈ যায় গতিকে কোনোবা এজনে হয়তো বদনামী কৰিবলৈ চেষ্টা কৰিছিলে যদিও নোৱাৰিলে ৰাইজে মোৰ লগত থাকিল গোটেই অসমবাসী লোক থাকিল তথাপিও শুনিলো যিহেতু মনটো মানে ঠিক নহয় মানে ৰাতি শুওঁতেও চিন্তা কৰি থাকিব লগা হৈছে যিকোনো সময়তে মনলৈ তেনেকুৱা ধৰণৰ আহে আৰু যে মই কাইলৈ যোৰহাট যাম সেই মোৰ আগৰ উৎসাহটো সেই উদ্যমটো কিন্তু এতিয়াও মই গোটাব পৰা নাই মনটো খুবেই বেয়া আচলতে আৰু যি কি নহওক আপোনালোক থকাত মই ইমান মন বেয়া কৰা আচলতে প্ৰয়োজন নাই তথাপিও মানে শুনিলো যেতিয়া মনটো বেয়া লাগি থাকে আৰু যি কি নহওক আজি মই এটা আপোনালোকক ঘটনা ক'ম এই ঘটনাটোৱে আপোনালোকক আচলতে আমাৰ অসমখনৰ পৰিস্থিতিবোৰ কেনেধৰণে কি পৰ্যায়ত আছে সেই কথাখিনি আপোনালোকে বুজিবলৈ সহজ হ'ব আচলতে মই কিয়নো এনেধৰণৰ এটা সজাগতা বা কেনেধৰণে মই আপোনালোকৰ মাজত এটা খুব সুন্দৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰি আছো সেই কথাটো আপোনালোকে বুজি পাব ৰাতিপুৱা এজন বৃদ্ধ লোক আহিছিল মোৰ ঘৰলৈ আৰু বৃদ্ধ লোকজনৰ কথাটো হ'ল যে তেওঁলোকৰ ঘৰত গৈ মই বজৰংগ বাণখন পাঠ কৰিব লাগে এতিয়া কথাটো হ'ল যে মই কিয় পাঠ কৰিব লাগে এতিয়া মই তেওঁক মানে সুধিলো যে আপোনাৰ ঘৰত যে মই বজৰংগ বাণখন পাঠ কৰিব লাগিব কিয় পাঠ কৰিব লাগিব তেওঁ মোক তেতিয়া ক'লে যে তেওঁ কোনোবা এজন মানুহক অলপ টকা অলপ মানে যিটো লাখৰ ওপৰত আৰু ধাৰলৈ দিছিলে নিজৰ কষ্ট উপাৰ্জিত ধন তেওঁ ধাৰলৈ দিছিলে তেওঁ ঘূৰাই দিয়া কথা আছিল 1 বছৰ পাৰ হ'ল ঘূৰাই দিয়া নাই ঠিক আছে তেওঁক বিচাৰি গ'লে বিচাৰি নাপায় আৰু তেওঁ সেই টকাটো মানে দিমকৈ এবছৰ পাৰ কৰি দিলে কিন্তু সেই মানুহজনৰ আচলতে স্বাস্থ্যৰ অৱনতি ঘটিছে যিজন মোৰ ওচৰলৈ আহিছিলে এতিয়া তেওঁ উপায় নাপায় এজন বেজৰ ওচৰলৈ গৈছে আৰু বেজজনে তেওঁক কৈছে কি যে আপোনাৰ পইচাটো যিটো তেওঁ ধাৰলৈ নিছিলে তেওঁ ঘূৰাই দিয়া মতলবত নাই বৰঞ্চ আপোনাক তেওঁ কিবা বেজালি কৰি বা কোনোবাৰ পৰা ঔষধ খুৱাই কিবা কৰি আপোনাক মাৰিবলৈহে চেষ্টা কৰি আছে গতিকে আপুনি এনেকুৱা এভাগ পূজা দিব লাগে বা আপুনি এনেকুৱা এটা কাম কৰিব লাগে তেতিয়া তেওঁ কৈছিলে যে তেওঁতো মনত সংশয় ভয় লাগিছে তেতিয়া তেওঁ সেই মূল্যভাগৰ কথা সুধিছে যে তেতিয়া তেওঁ কৈছে যে 30,000 টকা সেই পূজাখনৰ মূল্য হ'ব আৰু তেওঁ সেই পইচাটো দিবলৈ ৰাজি আছে কাৰণ নিজৰ জীৱনৰ কথা আছে কিন্তু তাৰ মাজতে তেওঁ মোৰ যেহেতু ভিডিঅ'সমূহ চাই থাকে মোৰ মাজলৈ তেওঁ ওচৰলৈ আহি মোক কথাখিনি কৈছে কোৱাৰ পিছত মই তেওঁক ধুনীয়াকৈ কথাটো পৰামৰ্শ দি দিছো যে আচলতে এইবোৰ কথাবিলাক আচলতে ভুৱা কিন্তু আপোনাৰ সেই 30,000 টকাটো এনেই যাব এতিয়া তেওঁ কেনেকৈ গম পালে যে ধাৰলৈ যোৱা মানুহজনে টকাটো দিয়া নাই তেওঁ আপোনাক মাৰিবলৈ চেষ্টা কৰিছে সেই কথাটো কিয় ক'ব লগা হৈছে সেইটোতো এটাতো একদম সম্পূৰ্ণ মানুহজনৰ যেহেতু ভয় কৰিছে তেওঁৰ ওচৰত গৈ কথাখিনি খুব মানে আতুৰভাৱে কথাখিনি কৈছে তেওঁ সেইটো ভয় খুৱাই দিছে সেইটো এটা আমাৰ অসমত চলি আছে সেইটো চলি থকাৰ কাৰণে বহু মানুহৰ বহু লাখ টকা আচলতে খৰচ হৈছে মই তেখেতক কৈছো হ'ব ঠিক আছে মই আপোনাৰ যেহেতু প্ৰাণৰ ভয় হৈছে যে আপুনি তেনেকুৱা ধৰণৰ মনত সন্দেহ হৈছে তেতিয়া মানে মই আপোনাৰ ঘৰত যেতিয়া মই সেইফালে যাম আপোনাৰ ঘৰত গৈ মই বজৰং বাণখন পাঠ কৰি দিমগে একো অসুবিধা নাই আৰু আপুনি কেতিয়াও সেই তেনেকুৱা লোকক টকা নিদিব বা তেনেকুৱা ধৰণৰ খৰচ নকৰিব আৰু মুকু তেনেধৰণে জানেই আপোনালোকে সকলোৱে জানে মোৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো উদ্দেশ্যও নাই কথাও নাই গতিকে তেওঁ মনত সাহ পালে সেই সাহখিনি লৈ তেওঁ ধুনীয়াকৈ উভতিলে মই ভাবি চিন্তি তেওঁক এটা তাৰিখ দিম মই তেওঁৰ ওচৰলৈ যাম এইখিনি পজিটিভিটি হয়নে নহয় গতিকে
এছাম লোকে মোক বেয়া পায়। এছাম লোকে মোক বেয়া পায় কাৰণটো হৈছে যে তেওঁলোকৰ কিছুমান ধান্দা মই বন্ধ কৰি দিছোঁ। এতিয়া মোক এনেকুৱা লোকো আহিছে যে ঘৰখনত বিপদ আপদ বেমাৰ আজাৰৰ কাৰণে তেওঁৰ কোনোবা এজন ওচৰত তান্ত্ৰিকৰ ওচৰতে হওক বা যিবিলাক ভণ্ড আচলতে ভালবিলাকৰ কথা কোৱা নাই, যে ভণ্ড তান্ত্ৰিকৰ ওচৰলৈ গৈছে, যাওঁতে কি কৰিছে যে তেওঁলোকৰ নামত এখন বিৰাট ডাঙৰ বলি বিধান কৰি পূজা দিবলৈ কৈছে আৰু ডাঙৰ কিবা কিবি এখন লিষ্ট দিছে, সেই লিষ্টখনৰ মতে পূজা কৰিব লাগে। এতিয়া কথা হ'ল যে সেই মানুহজনে যেতিয়া কয় যে পূজা যিখিনি সামগ্ৰী আছে মোৰ ভাল চিনাকি দোকান আছে, মই আনি দিম আপোনাক, বা আপুনি যে ছাগলী এটা বলি দিবলৈ কৈছে বা কিবা এটা বলি দিব কৈছে সেই ছাগলীটো মই আনি দিম। তেতিয়া তান্ত্ৰিকজনে, সেই ভণ্ড তান্ত্ৰিকজনে কথাটো এনেধৰণে কয় যে নাই নহয়, যে আপুনি মোক তাৰ মূল্যটোহে দিব লাগে, মই নিজে মোৰ যোগাৰখিনি কৰি ল'ম, মোৰ যোগাৰখিনি মইহে জানো, কোনটো ছাগলী লাগিব বা কোনটো কোনখন দোকানৰ পৰা আনিব লাগিব, কিটো লাগিব কিটো মইহে জানো, আৰু যিখন মই পূজা কৰিম সেই পূজাখনত আচলতে আপোনালোক উপস্থিত থাকিবই নোৱাৰিব। পূজাখন মই ৰাতি 12টা বজাত কৰিম, একেবাৰে বহুত বেলেগ ধৰণে কৰিম, কাপোৰ কানি মই হয়তো নিপিন্ধিবও পাৰোঁ, তেনেকুৱা ধৰণৰ মই শুনা কথা এইবিলাক। গতিকে আপুনি সেই পূজাখনৰ নামত গোটেই খৰচ হিচাপে মোটামুটি 1 লাখ মান টকা খৰচ হ'ব, আপুনি দিয়ক। তেওঁ ধাৰ ধুৰ কৰি আনি টকাখিনি দিয়াৰ পিছত কোনো ধৰণৰ ফল পোৱা নাযায়। গতিকে এনেধৰণৰ ভণ্ডামিবোৰ আমাৰ অসমত চলি আছে, আৰু সেই ভণ্ডামিবোৰ চলি থাকিবৰ কাৰণে মোৰ এই বজৰংগ বাণখন হওক বা হনুমান চালিচা যিখিনি প্ৰচাৰ সেইখিনি আচলতে বন্ধ কৰাবলৈ কিছুমানে চেষ্টা কৰি আছে। গতিকে যি কি নহওক মই ভালে আছোঁ, ভালে কুশলে থাকিম, কিন্তু বদনামী হ'বলৈ ভয় লাগে। গতিকে মই বন্ধ কৰি দিবলৈ বা মই নোযোৱাকৈ থাকিবলৈ একো ডাঙৰ কথা নহয়, কিন্তু মই নোযোৱাকৈ হ'লে সেই এচাম মানুহে আচলতে সুবিধা পাব। এতিয়া মই জুন মাহৰ প্ৰথমতে যাব লগা আছিলে মোৰ গোৱালপাৰালৈ, বৰপেটাত হৈ বঙাইগাঁও হৈ অভয়াপুৰী হৈ সেইফালে মই গোৱালপাৰালৈ যোৱাৰ কথা এটা খুব ধুনীয়া এটা মোৰ পৰিকল্পনা কৰি থৈছিলোঁ, ইমান নিমন্ত্ৰণ আছিলে মোৰ, কিন্তু মই বস্তুখিনি ৰখাই দিব লগা হ'ল, কাৰণ কিবা কাৰণেতো মোৰ হয়নে নহয় ভয়টো লাগেই। গতিকে সেইকাৰণে মই গোৱালপাৰাটো বৰ্তমানৰ কাৰণে স্থগিত ৰাখিছোঁ, আৰু মই এই মাহৰ শেষৰ ফালে হয়তো গোৱালপাৰা যাম। গতিকে গোৱালপাৰাত যিসকল লোকে মোক নিমন্ত্ৰণ জনাই আছিলে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে, মই বেয়া নাপাওঁ, কাৰণ তেওঁলোকে বহুত দিনৰ পৰা আশা কৰি আছে মই যাম তেওঁলোকৰ ঘৰত, এইখিনি ভাল হ'ব, এনে বেজ বেজালিবিলাকৰ পৰা তেওঁলোকে মুক্তি পাব, বহুতেই ভাবি আছে। গতিকে তেওঁলোকৰ কামখিনি মই কৰি দিমগৈ, বা মই খুব সোনকালে আপোনালোকৰ ওচৰলৈ যাম। এতিয়া মই প্ৰায় 15 দিনৰ পিছত মই যোৰহাটলৈ যাবলৈ ওলাইছোঁ। 15 দিন মই ক'তো যোৱা নাই, মন চন খুবেই বেয়া, আপোনালোকে জানেই। আৰু যি কি নহওক এতিয়া কথাটো এনেকুৱা হ'ল যে মই যোৰহাট বুলি কোৱাৰ লগে লগে মই যোৰহাটত অহা কালিলৈ ৰাতিলৈ থাকি মই পিছৰ দিনা তিতাবৰ যাম। তিতাবৰৰ পৰাহে মই ঘৰলৈ ঘূৰি আহিম, কাৰণ যোৰহাটৰ পৰা এতিয়া ৰাতি অহাটো ইমান এটা ঠিক নহয় বুলি মই ভাবিছোঁ মনতে। গতিকে মই ৰাতি থাকি মই পিছৰ দিনা মই ধুনীয়াকৈ তিতাবৰলৈ গৈ মই বাকীখিনি কামখিনি কৰিম আৰু। গতিকে যিসকল আমাৰ বাইদেউ কেইগৰাকীমান আছিলে তিতাবৰৰ, বহুত তেওঁলোকে মন বেয়া কৰিছিলে, গতিকে তেওঁলোকক কৈছোঁ মই যাম, বহু দিনৰ পৰা আপোনালোকে অপেক্ষা কৰি আছে, গতিকে আপোনালোকৰ ওচৰলৈ যাম, যোৰহাটৰ লোকসকলৰ ওচৰলৈ যাম। গতিকে আজি এই ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আৰু গাটো বৰ ভাল নহয়, সকলো ভালে কুশলে থাকিব। অহা কালিলৈ যোৰহাটত আৰু পৰহিলৈ তিতাবৰত আপোনালোকক সকলোকে লগ পাম, সকলো ভালে কুশলে থাকিব। 2 দিন হয়তো ভিডিঅ' মই দিব নোৱাৰিব পাৰোঁ, বেয়া নাপাব, চেষ্টা কৰিম দিবলৈ, আৰু যদি কিবা কাৰণে দিব নোৱাৰোঁ বেয়া নাপাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ, সকলো ভালে কুশলে থাকিব, ধন্যবাদ।